Hello everyone, welcome to Gyan Bucket. এই ভিডিওটোত right to informationৰ বিষয়ে আলোচনা কৰিম। RTI, okay, right to information. তো right to information হৈছে এনেকুৱা এটা অধিকাৰ আমি নৰ্মেল মানুহৰ আমি সাধাৰণ জনতাৰ এনেকুৱা এটা অধিকাৰ যাৰ জৰিয়তে আমি যিকোনো পাব্লিক অথৰিটি হোক দেন চৰকাৰ হোক আমি কুৱেশ্যন কৰিব পাৰো, ৰাইট? আমি ইনফৰমেশ্যন ল'ব পাৰো। সেই অধিকাৰটোৱে হৈছে right to information, okay? এই যিখন এক্ট হয় right to information act পাছ হৈছিলে পাৰ্লিয়ামেণ্টত 15 জুন 2005ত আৰু এফেক্টেড হৈছিলে 12 অক্টোবৰ 2005ৰ পৰা। এই ডেটটো বহুত ইম্পৰ্টেন্ট হয়, আপোনালোকে মনত ৰাখি থব, ওকে? স্লাইডৰ ৰাইট সাইডে আপোনালোকে কিছুমান কোৱেশ্চন দেখিব পাইছে, হেবোৰ মই পঢ়ি দিয়া নাই, হেবোৰ আপোনালোকে নিজে নিজে কৰিব, আনসাৰবোৰ কৰিব আপোনালোকে, ওকে? আৰু RTI এক্টে ৰিপ্লেস কৰিছিলে ফ্ৰীডম অফ ইনফৰমেশ্যন এক্ট 2002, ওকে? তো কোনখন এক্টক ৰিপ্লেস কৰিছিলে? ফ্ৰীডম অফ ইনফৰমেশ্যন এক্ট 2002। তাৰ পিছত হৈছিলে RTI এক্ট, ৰাইট? তো RTI কি কৰে? আন্ডাৰ 19(1) আমাৰ ভাৰতীয় সংবিধানৰ 19(1)ৰ আন্ডাৰত আহি যায় ফাণ্ডামেণ্টেল ৰাইটৰ পাৰ্ট হিচাপে, ওকে? আৰু আৰ্টিকল 19(1)ত কি আছে? ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন। দ্যাট মিন্স কথা কোৱাৰ যিটো অধিকাৰ, ফ্ৰীডম অফ স্পীচ। তো আমি কথা কেতিয়া কম? যেতিয়া আমাৰ হাতত ইনফৰমেশ্যন থাকিব, ৰাইট? সে সাপোজ আমি চৰকাৰক কিবা এটা কথা সুধিব লগা হ'ল, চৰকাৰৰ কিবা এটা স্কিমৰ বিষয়ে আমি ডিটেইলছত জানিব লগা হ'ল, ৰাইট? তেতিয়া আমি জনতাই কি কৰিম? আমি চৰকাৰক কুৱেশ্যন কৰিব পাৰিম, কিন্তু যদিহে আমাৰ হাতত ইনফৰমেশ্যন থাকে, ওকে? আমাৰ হাতত গোটেই ডিটেইলছ ইনফৰমেশ্যনখিনি থাকিব লাগিব, ৰাইট? তো সেই যিটো অধিকাৰ আমাৰ ইনফৰমেশ্যনখিনি কালেক্ট কৰাৰ, ডেট ইজ ৰাইট টু ইনফৰমেশ্যন, ওকে? আৰু সেই কাৰণে RTI আমাৰ ফাণ্ডামেণ্টেল ৰাইট ফ্ৰীডম অফ স্পীচ আৰু এক্সপ্ৰেছনক প্ৰটেকশ্যন দিয়ে। ক্লিয়াৰ হৈছে কনচেপ্টটো? ওকে, এতিয়া চাব RTI কমন চিটিজেন নৰ্মেল মানুহক এম্পাৱাৰ কৰিব, গোটেই চিষ্টেমত ট্ৰান্সপাৰেঞ্চি মেইনটেইন কৰিব, একাউণ্টেবিলিটি ইন দ্য ৱৰ্কিং অফ দ্য গভৰ্ণমেণ্ট, আৰু চৰকাৰৰ কৰাপশ্যন হওক, বিভিন্ন স্কেম হওক, সেইবোৰৰ বিষয়ে জানিবৰ কাৰণে আমাক সাধাৰণ জনতাক সহায় কৰিব। আমি যদি দেখিছোঁ যিকোনো পাব্লিক অথৰিটি বা চৰকাৰত ক'ৰবাত কৰাপশ্যন হৈ আছে, ক'ৰবাত স্কেম হৈ আছে, আমি RTI কৰিব পাৰোঁ, ৰাইট? তো সেই অধিকাৰটোৱে হৈছে ৰাইট টু ইনফৰমেশ্যন, ওকে? আৰু এতিয়া আমাৰ ভাৰতত বৰ্তমান সকলো অঞ্চলতে সকলোৱে আমি RTI কৰিব পাৰোঁ। আগতে জম্মু কাশ্মীৰত RTI এপ্লিকেবল নাছিলে, বাট এতিয়া যেতিয়া 370 জম্মু কাশ্মীৰৰ পৰা গুচি গ'ল, তো এতিয়া জম্মু কাশ্মীৰতো RTI এপ্লিকেবল হয়। ডেট মিন্স ভাৰতৰ সকলো মানুহে RTI কৰিব পাৰে, সকলোৰে সেইটো অধিকাৰ আছে, ওকে? আৰু RTI কি কৰে? কনষ্টিটিউশ্যনেল অথৰিটি সকলোবিলাককে কভাৰ কৰে, এক্সিকিউটিভ হওক, দেন লেজিসলেচাৰ হওক, জুডিচিয়াৰী হওক, সকলোকে কভাৰ কৰিব RTI, ওকে? তাৰ লগতে মানে RTI মেইনলি যিখিনি পাব্লিক অথৰিটি হয় সেইবোৰক কভাৰ কৰিব। যিকোনো প্ৰাইভেট মানুহৰ ইনফৰমেশ্যন আমি RTI কৰিব নোৱাৰোঁ, ওকে? যিকোনো প্ৰাইভেট এজন আমি গৈ পেলাই সুধিব নোৱাৰোঁ চেলাৰী কিমান, RTI কৰোঁ, ওকে? সেইবোৰ কৰিব নোৱাৰোঁ, সেইবোৰ প্ৰাইভেটবিলাকৰ কৰিব নোৱাৰোঁ, বাট যিখিনি পাব্লিক অথৰিটি হয় আমি গোটেইখিনি কৰিব পাৰিম। লগতে আমি NGOৰ কাৰণেও কৰিব পাৰিম, NGO নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন, ৰাইট? তো RTI এই গোটেইখিনি কভাৰ কৰে, ওকে? এতিয়া চাব RTIৰ দ্বাৰা আমি কি কৰিব নোৱাৰোঁ। আমি ভাৰতৰ ছিকিউৰিটিৰ ওপৰত কুৱেশ্যন কৰিব নোৱাৰোঁ। আমি যদি কিবা ছিকিউৰিটি ৰিলেটেড কথা হয়, আমি যদি RTI কৰোঁ, আমি কোনো আনচাৰ নাপাওঁ, ওকে? চাইণ্টিফিক অৰ ইকনমিক ইণ্টাৰেষ্ট অফ দ্য ষ্টেট, যিকোনো চাইণ্টিফিক ৰিচাৰ্চ হওক, ইকনমিক ইণ্টাৰেষ্ট হওক, বা এখন দেশৰ লগত আন এখন দেশৰ ৰিলেশ্যন, ফৰেন ষ্টেটৰ লগত ৰিলেশ্যন, এনেকুৱা যিবোৰ কথা, ছিকিউৰিটিৰ কথা হওক, এনেকুৱা কথাবোৰক আমি কুৱেশ্যন কৰিব নোৱাৰোঁ। সেইটো ক'ত আছে? ছেকশ্যন 8 অফ RTI এক্ট 2005। ছেকশ্যন 8ৰ মতে ছেকশ্যন 8ত কিছুমান প্ৰভিজনছ দিয়া আছে, তো সেইবোৰ কথা আমি কুৱেশ্যন কৰিব নোৱাৰোঁ। মেইনলি যিখিনি অকল পাব্লিক অথৰিটি হয়, ওকে? পাব্লিক অথৰিটি হয়, চৰকাৰ হয়, NGOs হয়, তো সেইবোৰক আমি কুৱেশ্যন কৰিব পাৰিম, ওকে? এতিয়া চাব RTI ইজ গভৰ্ণ বাই 2 মেজৰ বডিজ। RTI মেইনলি দুটা বডিয়ে কণ্ট্ৰল কৰে। প্ৰথম হৈছে চেণ্ট্ৰেল ইনফৰমেশ্যন কমিশ্যন, CIC, যিটো চেণ্ট্ৰেলৰ হয়, ওকে? চিফ ইনফৰমেশ্যন কমিশ্যনাৰে হেড কৰিব, ৰাইট? আৰু বিভিন্ন পাব্লিক অথৰিটিত যিজন ইনফৰমেশ্যন অফিচাৰ এপইণ্ট কৰা হ'ব তেওঁক কোৱা হ'ব PIO, ওকে? পাব্লিক ইনফৰমেশ্যন অফিচাৰ। বেলেগ বেলেগ পাব্লিক অথৰিটিত বেলেগ বেলেগ অফিচত এপইণ্ট কৰা হয় PIOs, ৰাইট? আৰু আমি যদি RTI কৰিব বিচাৰোঁ, আমি ডাইৰেক্টলি PIOৰ কাৰণে লিখিব লাগিব, ৰাইট? তাৰপিছত এটা হৈছে চেণ্ট্ৰেল, এটা হৈছে ষ্টেট। এই দুটা বডিয়ে গভৰ্ণ কৰে মানে যিটো RTI ইনফৰমেশ্যন, ওকে? যেটো স্টেটৰ যেটো সেন্ট্ৰেলৰ হয় হেতু ডাইৰেক্টলি প্ৰেসিডেন্টৰ আন্ডাৰত আহে আৰু যেটো ষ্টেটৰ হয় হেতু
সেই পাৰ্টিকুলাৰ ষ্টেটখনৰ গভৰ্ণৰৰ আণ্ডাৰত আহে ওকে আৰু ষ্টেট আৰু চেণ্ট্ৰেলৰ ইনফৰমেশ্যন কমিশ্যন মানে ইণ্ডিপেণ্ডেণ্ট বডি হয় চেণ্ট্ৰেলে কণ্ট্ৰল নকৰে ষ্টেটক ওকে কোনো মানে ষ্টেট ইনফৰমেশ্যন কমিশ্যন চেণ্ট্ৰেল ইনফৰমেশ্যন কমিশ্যনৰ জুৰিছডিকশ্যনত নাহে ওকে ইণ্ডিপেণ্ডেণ্ট বডি হয় এতিয়া চাব যিকোনো এজন চিটিজেনে যদি RTI কৰে তেতিয়া কেনেকৈ আগবাঢ়িব লাগিব কি কৰিব লাগিব কেনেকুৱা ফি হ'ব ৰাইট তো প্ৰথমতে কি কৰিব লাগিব চিটিজেনজনে যি ধৰক এটা অফিচৰ কাৰণে এটা অফিচত RTI কৰিলে তো সেই পাব্লিক অথৰিটিটোৰ কাৰণে এখন এপ্লিকেশ্যন লিখিব লাগিব আৰু সেই এপ্লিকেশ্যনখনৰ লগতে মানে এলং উইথ দ্য ডিমাণ্ড ড্ৰাফ্ট এটা মানে এমাউণ্ট পে' কৰিব লাগিব সেইখিনি গোটেই ডিটেইলছ দিয়া থাকিব সেই এমাউণ্টটো পে' কৰিব লাগিব টু দ্য একাউণ্টছ অফিচাৰ অফ দ্য পাব্লিক অথৰিটি ওকে আৰু কিমান পইচা দিব লাগিব সেইখিনি গোটেইখিনি নিৰ্ধাৰণ কৰি থোৱা আছে ৰাইট বাট যদি সেই মানুহজন ডিসএডভান্টেজ কমিউনিটিৰ হয় দ্যাট মিন্স ধৰক বিলো পভাৰ্টি লাইন হ'ব পাৰে বা যদি ফিজিক্যালি হ্যান্ডিক্যাপ হয় তেতিয়াহ'লে সেই মানুহজনে কোনো পেমেন্ট কৰিব নালাগে ওকে নিড নট পে ৰাইট তাৰ পিছত গোটেই প্ৰসেছটো আৰম্ভ হৈ যায় PIO পাব্লিক ইনফৰমেশ্যন অফিচাৰে মানে গোটেই এপ্লিকেশ্যন ৰিসিভ কৰিব আৰু তাৰ পিছত গোটেই RTI প্ৰসেছটো আৰম্ভ হৈ যায় ক্লিয়াৰ এতিয়া চাব এটা ডিজিটেল পোৰ্টেলো সেটআপ কৰা হৈছিল এই ডিজিটেল পোৰ্টেল হ্যাজ বিন সেটআপ আৰু হেতু RTI পোৰ্টেল বুলি কোৱা হয় যাৰ জৰিয়তে হেতু এটা গেটৱে হয় যাৰ জৰিয়তে মানুহে ইনফৰমেশ্যন অনলাইনো গেদাৰ কৰিব পাৰে ওকে তো এই যেটো ইনিশিয়েটিভ RTI পোৰ্টেল হেতু লৈছিলে কোনে ডিপাৰ্টমেন্ট অফ পাৰ্সনেল এণ্ড ট্ৰেইনিং মিনিষ্ট্ৰি অফ পাৰ্সনেল পাব্লিক গ্ৰিভেন্সেছ এণ্ড পেনশনছ এই মিনিষ্ট্ৰিটোৱে সেই ষ্টেপটো লৈছিলে ওকে এতিয়া সাপোজ আপুনি RTI কৰিলে আপুনি RTI কৰিলে আপোনাৰ এপ্লিকেশ্যনখন ৰিসিভ কৰিলে PIO মানে হৈছে পাব্লিক ইনফৰমেশ্যন অফিচাৰ তেতিয়া হলে PIO উইদিন 30 ডেজ আপোনাক ৰিপ্লাই দিব লাগিব 30 দিনৰ ভিতৰত আপোনাক ৰিপ্লাই দিব লাগিব যদি এপ্লিকেশ্যন APIO কৰা হয় দ্যাট মিন্স এসিস্ট্যান্ট পাব্লিক ইনফৰমেশ্যন অফিচাৰ তেতিয়া হলে আৰু 5 দিনৰ সময় ল'ব লাগিব 35 ডেজৰ ভিতৰত আপোনাক ৰিপ্লাই দিব লাগিব যদি আপুনি কোনো পজিটিভ ৰেসপন্স নাপায় আপুনি কোনো ৰিপ্লাই নাপায় যদি আপুনি কোনো ৰিপ্লাই নাপায় তেতিয়াহলে কি কৰা হ'ব উইদিন 90 ডেজ আপুনি SIC বা CIC আকৌ এপ্লিকেশ্যন কৰিব পাৰিব দ্যাট মিন্স সেন্ট্ৰেল ইনফৰমেশ্যন কমিশ্যন বা ষ্টেট ইনফৰমেশ্যন কমিশ্যনক আপুনি এপ্লিকেশ্যন কৰিব পাৰিব বাট তাতো যদি আপোনাৰ কথা নবনে দেন ইউ ক্যান গো টু দ্য হাই কোৰ্ট আপুনি হাই কোৰ্টৰ ওচৰলৈ যাব পাৰিব হাই কোৰ্টত ৰিট ইস্যু কৰিব পাৰিব বাই ইউজিং আৰ্টিকেল নাম্বাৰ কিমান হেতু মোক আপোনালোকে জনাব আপোনালোকক আৰ্টিকেল মই বহুত আগতে কৰাই থৈছো ৰাইট বহুত আগতে কৰাই থৈছো তো আপুনি হাই কোৰ্টত ৰিট ইস্যু কৰিব পাৰে নহলে সুপ্ৰিম কোৰ্টলৈকো যাব পাৰে ৰাইট তো এইখিনি হৈছে প্ৰসেছ কেনেকৈ কিমান দিনৰ ভিতৰত আপোনালোকে RTI কৰিলে আপোনালোকে তাৰ ৰেসপন্সটো পাব ওকে যদি PIO ৰিসিভ কৰে তেতিয়াহলে 30 ডেজ লগাব APIO ৰিসিভ কৰিলে 35 ডেজ লগাব 90 ডেজৰ ভিতৰত আপুনি SIC বা CIC এপ্লিকেশ্যন আকৌ কৰিব পাৰিব ওকে এতিয়া হৈছে আমি এতিয়া RTI এমেন্ডমেন্টৰ কথা পঢ়িম RTI যিখন এক্ট হয় সেইখন 2019 ত সাংঘাতিক এটা এমেন্ডমেন্ট কৰা হৈছিল আৰু বহুত কন্ট্ৰভাৰ্সি হৈছিল এই কথাটোক লৈ ৰাইট তো এই এমেন্ডমেন্টত কি হৈছিল যিজন চিফ ইনফৰমেশ্যন কমিশ্যনাৰ হয় CIC ওকে চিফ ইনফৰমেশ্যন কমিশ্যনাৰ আৰু ইনফৰমেশ্যন কমিশ্যনাৰ চিফ ইনফৰমেশ্যন কমিশ্যনাৰ আৰু ইনফৰমেশ্যন কমিশ্যনাৰে এমেন্ডমেন্টৰ আগলৈকে কি আছিল তেওঁলোকে 5 ইয়াৰ্ছৰ কাৰণে তেওঁলোকৰ টেনিয়ৰটো আছিল কাৰ্যকালৰ সীমা আছিল 5 বছৰ ওকে তেওঁলোকৰ কাৰ্যকাল আছিল 5 বছৰ বাট এই যেটো এমেন্ডমেন্ট কৰা হ'ল তাৰ পিছত কি কৰা হ'ল তেওঁলোকৰ যেটো যিমান সময় তেওঁলোকে অফিচত থাকিব তেওঁলোকৰ যেটো টেনিয়ৰ হ'ব হেতু সেন্ট্ৰেল গভৰ্নমেন্টে হে ডিসাইড কৰিব ওকে সেন্ট্ৰেল গভৰ্নমেন্টে ক'ব ওকে কাম ভাল কৰিছে ৰাখিব কাম বেয়া কৰিছে গেট আউট তো হেতুই আলটিমেটলি ৰাইট আৰু কি কৰিলে আগতে যেতিয়া এমেন্ড হোৱা নাছিলে যেতিয়া এমেন্ডমেন্টখন নাছিলে একৰ্ডিং টু 2005 CIC that means Chief Information Commissioner salary asile Chief Election Commissioner hoite okay aru mane Information Commissioner salary asile Election Commissioner hoite homan okay Chief Information Commissioner Chief Election Commissioner hoite homan asile aru Information Commissioner Election Commissioner hoite homan asile but যেতিয়া এমেন্ডমেন্ট আহিলে যেতিয়া সংশোধন কৰা হল তেতিয়া কি কৰিলে তেওঁলোকৰ স্যালাৰি বা আদাৰ এলিমেন্টস গুটেইখিনি কোনে ডিসাইড কৰিব কোনে সেন্ট্ৰেল গভৰ্নমেন্টে প্ৰেসক্ৰাইব কৰিব ওকে কেনেকুৱা কি স্যালাৰি হ'ব গোটেইখিনি ডিসক্ৰাইব কৰিব ওকে তো এইখিনি আছিল সেন্ট্ৰেলৰ লগত চিফ ইনফৰমেশ্যন কমিশ্যনাৰ সেম কথা ষ্টেটৰ লগতো ওকে
ষ্টেট চিফ ইনফৰমেশ্যন কমিশ্যনাৰ আৰু ষ্টেট ইনফৰমেশ্যন কমিশ্যনাৰৰ যিটো টেনিয়ৰ হয় সেইটো 5 বছৰৰে আছিলে বাট আফটাৰ দিছ এমেণ্ডমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টে ডিচাইড কৰিব অ'কে ডেট মিনছ ষ্টেটতো চেণ্ট্ৰেলৰ যিটো ইণ্টাৰফেয়াৰ হয় সেইটো হৈ গৈছিলে অ'কে আৰু যিটো SCIC হয় অ'কে SCIC ষ্টেট চিফ ইনফৰমেশ্যন কমিশ্যনাৰৰ চেলাৰী আছিলে ইলেকশ্যন কমিশ্যনাৰৰ লগত একে আৰু ষ্টেট ইনফৰমেশ্যন কমিশ্যনাৰৰ চেলাৰী আছিলে চিফ ছেক্ৰেটাৰী অফ দ্য ষ্টেট এইকেইটা মনত ৰাখিব সমান আছিলে বাট এমেণ্ডমেণ্টৰ পিছত কি হ'ল চেলাৰী বা আদাৰ এলায়েন্স কোনে ডিচাইড কৰিব চেণ্ট্ৰেল গভৰ্ণমেণ্টে ক্লিয়াৰ হৈছে আগত আমি চালোঁ এইখিনি চেণ্ট্ৰেলৰ কাৰণে এইখিনি আমি চালোঁ ষ্টেটৰ কাৰণে অ'কে নেক্সট আৰু কি কৰা হৈছিলে যিখিনি ধৰক চেলাৰী যিখিনি ডিডাকশ্যন কৰা হয় অ'কে ইট ৰিমুভ দ্য প্ৰভিজনছ ৰিগাৰ্ডিং ডিডাকশ্যন ইন চেলাৰী সেই প্ৰভিজনটো নাইকিয়া কৰিলে সকলোৰে চিফ ইনফৰমেশ্যন কমিশ্যনাৰ হওক দেন ইনফৰমেশ্যন কমিশ্যনাৰ দেন ষ্টেটৰ হওক গোটেইখিনিতে সেইটো নাইকিয়া কৰিলে অ'কে মানে যিটোৰ পৰা পেঞ্চন পাইছিলে ধৰক বা আদাৰ যিখিনি ৰিটায়াৰমেণ্ট বেনিফিট পাইছিলে ৰিচিভ কৰিছিলে সেইখিনি মানে সেইখিনি নোহোৱা হৈ গ'ল অ'কে তো এইখিনি আছিলে ITI এমেণ্ডমেণ্টৰ বিষয়ে অ'কে আই থিংক ITI আপোনালোকৰ ক্লিয়াৰ হৈছে ITI কেতিয়া এফেক্টেড হ'ল তাৰপিছত কেনেকুৱাকৈ মানে ITI ফাইল কৰিব পাৰি ITI মানে PIO কিমান দিন লগায় এনেকুৱা ধৰণৰ কথাবোৰ ইম্পৰ্টেণ্ট হয় ITI এমেণ্ডমেণ্টখিনি আপোনালোকে জনা উচিত কাৰণ বহুত কণ্ট্ৰভাৰ্চিত আছিলে ITI এক্ট যিটো এমেণ্ডমেণ্ট হৈছিলে 2019ত ইয়াৰ পৰাও আপোনালোকে কুৱেশ্যন পাব পাৰে শ্লাইডৰ কাষত থকা কুৱেশ্যনবোৰ আপোনালোকে এনচাৰ কৰিব অ'কে আৰু আপোনালোকৰ কাৰণে মই সৰু এটা হোমৱৰ্ক বুলি ক'ম আপোনালোকে মই এটা ষ্টেটমেণ্ট দিছোঁ সেইটো হয় নে নহয় আপোনালোকে মোক ক'ব উইথ ৰিজন কি হয় মানে যদি হয় কিয় হয় যদি নহয় কি কাৰণে নহয় যিবিলাক NRI হয় সেই NRI বিলাকে RTI এপ্লিকেশ্যন ফাইল কৰিব পাৰে নে নোৱাৰে যদি পাৰে কেতিয়াৰ পৰা পাৰে যদি নোৱাৰেতো নোৱাৰে আৰু যদি পাৰে কেতিয়াৰ পৰা পাৰে অ'কে এই কথাটো মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব অ'কে তো এনেকুৱাকৈ আগবাঢ়িলে আপোনালোকে নিশ্চয় উপকৃত হ'ব বুলি মই ভাবোঁ কাৰণ অকল MCQৰ যদি সহায়ত ইমান ডাঙৰ এটা এক্সাম দিবলৈ যায় প্ৰব্লেম হ'ব পাৰে অ'কে কাৰণ এক্সামৰ লেভেল ইমান ইজি নহ'ব টেট ফেমিলিৰ আপোনালোকে একেবাৰে হায়েষ্ট এক্সাম দিবলৈ গৈ আছে চ' আপোনালোকে প্ৰিপাৰেশ্যনো সেইটো লেভেলতে কৰিব লাগিব চ' আই থিংক আপোনালোকে আজি কথাখিনি বুজি পাইছে যদি ডাউট আছে জনাব আৰু ছেশ্যনটো ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰিব নকওঁ বাৰু আপোনালোকে শ্বেয়াৰ নকৰে আজিকালি ভিডিঅ'বোৰ ভিউ নাপাওঁ মই তো নেক্সট ক্লাছত মই আৰু বেলেগ টপিক দি দিম থেংক ইউ ভেৰি মাছ